কিন্তু মই ঠিকেই দেখি আছোনে বাৰু আজি দেখোন মাক জীয়েক দুজনী একেলগত মাক জীয়েক মানে ইয়াতনো কোন মাক জীয়েক দেখিলে আপুনি মই পাহৰিছিলোৱে তুমি একো নাজানাই নহয় মই কি নাজানো আৰু কোন মাক জীয়েকৰ কথা কৈছে আপুনি মোক ভালকৈ কওকচোন কস্তুৰী তুমিনো কিয় এইজনী কথাত লাগি আছা তুমিতো ভালকৈয়ে জানা এইজনী মুখত যি ওলাই তাকে কয় আৰু আপুনি কি উল্টা পুল্টা বকি আছে ইয়াত কাম নাই আৰু আপোনাৰ ইয়াৰ পৰা আঁতৰি যাওক আপুনি ইয়াত আপোনাৰ কোনো কাম নাই কস্তুৰী তুমিও ভাল আকৰি আৰু দেই সিহঁতে তোমাক বুৰ্বক বনাই গৈ আছে আৰু তুমি বনি গৈ আছা মনে মনে থাকিবনে আপুনি প্লিজ ৰাজীৱ এখেতক ক'বলৈ দিয়া মোৰ পৰা কোনে কি কথা লুকুৱাই আছে আজি কেইবাদিনৰ পৰা মোৰো এনেকুৱাই লাগি আছে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা গণ্ডগোল আছে মোৰ পৰা যে সকলোৱে কিবা এটা লুকুৱাই আছে সেইটো মোৰ অলপ অনুমান হৈছে তোমাৰ পৰা কোনেও একো লুকুৱা নাই কস্তুৰী মিছাতে এইজনী কথা শুনি চিন্তা কৰি নাথাকিবা তোমাৰ জীৱনৰ চৰম সত্যটোৱে তুমি নাজানা কস্তুৰী তোমাক মই বাৰে বাৰে কৈছিলোঁ আমাৰ পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ কিন্তু তুমি নুশুনিলা এতিয়া মই বাধ্য হৈ তোমাক সকলো ক'ব লাগিব যাতে তুমি আমাৰ পৰিয়ালৰ পৰা ৰাজীৱৰ পৰা আঁতৰি যোৱা কওকচোন ময়ো জানিব বিচাৰোঁ আজি মোৰ জীৱনৰ এনেকুৱা কি ৰহস্য আছে যিটো মই নাজানো কস্তুৰী তুমি মিছাতে এইবোৰ চিন্তা কৰি আছা এনেকুৱা একো কথা নাই নহয় বৰষা আণ্টি কিবা এটা নিশ্চয় আছে যিটো মই জানিবই লাগিব মোৰ নিজৰ মা পাপায়ো আনকি মোৰ পৰা কিবা এটা লুকুৱাই আছে মই কৈছোঁ নহয় কস্তুৰী তোমাৰ মা পাপাই তোমাৰ পৰা একো লুকুৱা নাই বৰষা তোমাকো মানিব লাগিব কিন্তু নিজে জন্ম দিয়া সন্তানক কোনোবাই এনেকৈ পাহৰি যাব পাৰেনে বাৰু বৰষা আণ্টিৰ সন্তান কিন্তু মই জনামতে বৰষা আণ্টিৰ কোনো সন্তান নাই কোন হয় বৰষা আণ্টিৰ সন্তান আপোনাক মই আকৌ কৈছোঁ ইয়াৰ পৰা আঁতৰি যাওক ভালে ভালে নাই আজি তই মোক ৰখাব নোৱাৰ আজি মই ক'বই লাগিব কস্তুৰীয়ে সকলো কথা আজি গম পাবই লাগিব আগতে সকলোৱে আপোনাৰ আচল চেহেৰাটোহে দেখা পাব লাগিব আজি তুমি মোক এনেকৈ কথা কৈছা যে আপোনাৰ যিটো চৰিত্ৰ তাৰ তুলনাত মই আপোনাক ভাল ব্যৱহাৰেই কৰি আছোঁ এইবোৰ কি কৈ আছা তুমি কি হৈছে মৃন্ময় মোক ভালকৈ বুজাই কওকচোন ৰাজীৱ দা কস্তুৰী বা আৰু মই মিলি ইমান দিনৰ পৰা আপোনাৰ সৰু মা টিনাৰ লগত এটা খেল খেলি আছিলোঁ আৰু কস্তুৰী বা আজি আমাৰ প্লেন ছাকচেছফুল হ'ল এইবোৰ তুমি কি কৈ আছা মই ঠিক কথাই কৈছোঁ কস্তুৰী বা মই তোমালৈ এটা ভিডিঅ' পঠাইছোঁ সেই ভিডিঅ'টো চালেই সকলো কথাই ওলাই পৰিব গীতা আণ্টিৰ চিকিৎসা কৰি থকা ডক্টৰজনৰ লগত টিনাই যিবোৰ কথা পাতিছিল সকলো আছে এইটো ভিডিঅ'ত ইমান দিনে গীতা বৰ্মা অসুস্থ হৈ থকাৰ কাৰণ আছিল এইগৰাকী আনকি গীতা বৰ্মাক হত্যা কৰাৰ প্লেনো কৰি আছে এইগৰাকীয়ে আমাৰ ভাগ্য ভাল যে সময় থাকোঁতেই সকলো গম পালোঁ নহ'লে এইজনীয়ে কি সৰ্বনাশ কৰিলে হ'লে কোনো ঠিক নাই কস্তুৰী মৃন্ময় তোমালোকে এইবোৰ কথা মোক আগতে কিয় কোৱা নাছিলা আজি মই ভালকৈ জানিছিলোঁ তোমাক এইখিনি কথা ক'লে তুমি নিশ্চয় বিশ্বাস কৰিলা হ'লে কিন্তু তোমাৰ দেউতা মানে আংকলে কেতিয়াও বিশ্বাস নকৰিলে হ'লে কাৰণ আংকলে টিনাক বহুত বেছি বিশ্বাস কৰে সেইকাৰণে মই আৰু মৃন্ময় মিলি ইমান দিনৰ পৰা টিনাৰ বিৰুদ্ধে প্ৰমাণ গোটাবলৈ চেষ্টা কৰি আছিলোঁ আৰু আজি অৱশেষত প্ৰমাণ গোটাব পৰা হ'ল আৰু তোমাক আমি এটা কাৰণেই কোৱা নাছিলোঁ ৰাজীৱ তুমি এই কথা গম পোৱাৰ লগে লগে হুলস্থুল লগাই দিলা হ'লে আৰু এই টিনা তেতিয়া বহুত সাৱধান হৈ গ'ল হ'লে তেতিয়া আমি তাইৰ বিৰুদ্ধে প্ৰমাণ গোটাবই নোৱাৰিলোঁ হ'লে ৰাজীৱ তই এইবোৰ বিশ্বাস নকৰিবি এইবোৰ চব মিছা কথা কোন সঁচা কোন মিছা সেইটো মই ভালকৈ বুজি পাওঁ আপুনি যে কেনেকুৱা মানুহ সেইটো মই ভালকৈয়ে জানো কিহৰ আপুনি তোৰ নিচিনা এজনী মানুহ আপুনি কোৱাৰ যোগ্যই নহয় তোৰ ওপৰত সন্দেহ মোৰ আগৰ পৰাই আছিল আৰু সেই সন্দেহ আজি সঁচা বুলি প্ৰমাণিত হ'ল ৰাজীৱ এইবোৰ চব মিছা কথা মোৰ বিৰুদ্ধে চক্ৰান্ত কৰা হৈছে কিন্তু তোমাক কৈ কোনো লাভ নাই তুমি মোক কেতিয়াও বিশ্বাসেই নকৰা মই যাওঁ তোমাৰ দেউতাৰ ওচৰলৈ তেখেতে মোক নিশ্চয় বিশ্বাস কৰিব যা ইমানখিনি প্ৰমাণ দেখাৰ পিছতো দেউতাই তোক বিশ্বাস কৰিব এইটো কেতিয়াও সম্ভৱেই নহয় ৰাজীৱ দা তোমাৰ কথাখিনি আগতে জনাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাবা কস্তুৰী বায়েতো সকলো কথা তোমাক বুজাই ক'লেই কিয় তোমাক ক'ব পৰা নাছিলোঁ হ'ব দে মৃন্ময় মইতো অলপো বেয়া পোৱা নাই তই যে ইমানখিনি চেষ্টা কৰি এইজনীক ধৰা পেলালি সেয়াই বহুত নহ'লে ভগৱানে জানে সেইজনীয়ে মোৰ মাৰ লগত আৰু কি কৰিলে হ'লে এতিয়া অন্ততঃ মোৰ মা সুৰক্ষিত থাকিব সেয়াই মোৰ কাৰণে বহুত তুমি আৰু অলপো চিন্তা কৰিব নালাগে ৰাজীৱ তোমাৰ মা সোনকালে সুস্থ হৈ উঠিব কিন্তু টিনাই মোক কি ক'ব বিচাৰিছিল মোৰ সেইটোৱে জানিব মন গৈছে তুমি এতিয়াও সেইজনীৰ কথাত গুৰুত্ব দি আছানে সেইবোৰ কথা পাহৰি যোৱা এতিয়া তোমাৰ পৰা কোনেও একো লুকোৱা নাই কস্তুৰী মই অলপ মাৰ ওচৰৰ পৰা আহোঁ আজি বহুত দিন হৈ গ'ল মাক দেখাও নাই ব'ল ৰাজীৱ ময়ো যাওঁ তোৰ লগতে কস্তুৰী বা ফাইনেলি যে টিনাজনী ধৰা পৰিলে এতিয়াহে মোৰ মনটো ভাল লাগিছে সেইকাৰণে মোৰ বহুত ভাল লাগিছে মৃন্ময় কিন্তু টিনা যোৱাৰ আগত মোক কি কৈ থৈ গ'ল মই সেইটোহে বুজি নাপালোঁ মোৰ জীৱনৰ এনেকুৱা কি সত্যৰ কথা কৈছে বাৰু টিনাই আৰে কস্তুৰী বা তুমিও যে এনেই চিন্তা কৰা ৰাজীৱ দা বৰষা পেহীয়ে দেখোন কৈয়ে আছে এনেকুৱা কোনো কথাই নাই মিছাতে বাৰু সেইজনীৰ কথা শুনি চিন্তা কৰিব লাগেনে তুমি সেইটো অৱশ্যে হয় বাৰু ঠিক আছে কস্তুৰী বা মই এতিয়া কলেজলৈ যাওঁ এইবোৰত লাগি থাকি মোৰ বহুত দিন কলেজে ক্ষতি হ'ল যোৱা মৃন্ময় তোমালোকৰ এক্সামো পাইছাহি নহয় তোমাৰ বহুত পঢ়া ক্ষতি হৈ গ'ল একো নহয় দিয়া কস্তুৰী বা নিজৰ মানুহৰ কাৰণে এইখিনি কৰিব পাৰি আৰু তুমি ৰোৱা তেন্তে মই যাওঁ টিনাই ফোন কৰিছে সেইদিনাখন মৃন্ময়ৰ পৰা লৈ টিনাৰ নাম্বাৰটো মই ছেভ কৰি ৰাখিছিলোঁ
এইটো দেখোন তাইৰে নাম্বাৰ ৰিচিভ কৰি চাওঁচোন কিবা কয় হেল্ল' হেল্ল' কস্তুৰী মই টিনাই কৈছোঁ তুমি মোলৈ কিয় ফোন কৰিছা সকলোবোৰ জনাৰ পিছতো তোমাৰ লগত কথা পাতিব মোৰ অলপো ইচ্ছা নাই কিন্তু মই যে তোমাক কিবা এটা ক'ম বুলি কৈছিলোঁ সেইটো কথা জানিব নিবিচাৰা নেকি তুমি নাই নিবিচাৰোঁ কাৰণ আপোনাৰ কোনো কথাতে মোৰ বিশ্বাস নাই কিন্তু এইটো কথা মিছা নহয় তোমাৰ এইটো কথা বিশ্বাস হ'বই কি কথানো সোনকালে কওক শুনা তেন্তে কস্তুৰী তুমি ইমান বছৰৰ পৰা যাক তোমাৰ নিজৰ মা দেউতা বুলি ভাবি আহিছা তেওঁলোক তোমাৰ নিজৰ মা দেউতা নহয়েই সেইবোৰ কি কৈছে আপুনি পাগল হৈছে নেকি এতিয়া উল্টা পুল্টা বকিব আহিছে ধৰা পৰাৰ কাৰণে এতিয়া যি টি গাই আছে আপুনি কিন্তু কস্তুৰী এইটো কথা মিছাকৈ কৈ মোৰনো কি লাভ হ'ব কোৱাচোন মই এইটোৱে বিচাৰোঁ যাতে তোমাৰ জীৱনৰ ইমান ডাঙৰ সত্যটো তোমাৰ পৰা লুকাই নাথাকক বিশ্বাস কৰা কস্তুৰী তেওঁলোক তোমাৰ নিজৰ মা দেউতা নহয় তোমাক তেওঁলোকে তুলি লৈছিলে আপুনি বাৰে বাৰে ক'লেও মই এইটো কথা কেতিয়াও বিশ্বাস নকৰোঁ তুমি তেনেহ'লে এতিয়াও বিশ্বাস কৰা নাই কস্তুৰী কিন্তু এটা কথা তোমাৰ আচল মা কোনগৰাকী সেই কথা জনাৰ পিছত তুমি বিশ্বাস কৰিবলৈ বাধ্য হৈ যাবা তোমাক যিগৰাকী মানুহে জন্ম দিছিলে তেওঁ বেলেগ কোনো নহয় তেওঁ তোমাৰ মৰমৰ বৰষা আণ্টি কি বৰষা আণ্টি মোৰ মা হয় কস্তুৰী বৰষাই তোমাৰ আচল মা হয় আৰু এই কথাৰ কোনো প্ৰমাণ দিব লাগে বুলি মই নাভাবোঁ কাৰণ প্ৰমাণ তোমাৰ সন্মুখতে আছে সকলোৰে সন্মুখত আছে প্ৰমাণ কস্তুৰী তুমি দেখাত হুবহু বৰষাৰ দৰে ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কিবা হ'ব পাৰেনে তাৰমানে সকলোৱে মোৰ পৰা এই কথাটোকে লুকুৱাই আছিল মই তাৰমানে এজনী তুলি লোৱা ছোৱালী মোৰ মা পাপা মোৰ নিজৰ নহয় ইমান ডাঙৰ কথা এটা মোৰ পৰা সকলোৱে কেনেকৈ লুকুৱাব পাৰে তাকেইতো কস্তুৰী তোমাৰ জীৱনৰ ইমান ডাঙৰ এটা কথা তোমাৰ পৰা লুকুৱাই ৰখাৰ অধিকাৰ কাৰো নাই মোৰ যে তোমালৈ বেয়া লাগে জানানে কস্তুৰী তোমাক জন্ম দিয়া মাগৰাকী তোমাৰ চকুৰ সন্মুখত থাকিলেও তুমি তেওঁক চিনি নোপোৱা তোমাক তুলি লোৱা মা দেউতাই তোমাক বহুত বেছি মৰম কৰে তাত কোনো সন্দেহ নাই কিন্তু তেজৰ সম্পৰ্ক বুলি কথা এটা আছে নহয় হ'ব দিয়া কস্তুৰী এতিয়া মন বেয়া নকৰিবা আৰু মোৰ তোমালৈ বেয়া লাগে কাৰণে আজি সঁচা কথাটো কৈ দিলোঁ এয়া চাচোন ৰাজীৱ তোৰ মাজনী কিমান শান্তিত শুই আছে গীতা নবৌৰ মুখখন দেখিলে গম পোৱা যায় তেওঁ যে এতিয়া যথেষ্ট সুস্থ কি হ'ল তই এনেকৈ ৰৈ গ'লি যে ইয়াতে বৰষা পেহী মোৰ মাৰ ওচৰলৈ যাবলৈ ভয়ে লাগিছে কি জানিবা মোক দেখি আকৌ খঙেই কৰে গাটো অলপ ভাল পাইছে মোক দেখি যদি আকৌ হুলস্থুলখন লগাই গাটো বেয়া হৈ যায় এই বুলি তই তোৰ মাৰ ওচৰলৈ নাহিবি নেকি তেওঁ তোক চিনি পাব লাগিব নহয় তই ওচৰলৈ গীতা নবৌক মৰমত তই এবাৰ মা বুলি মাতচোন চাবিচোন তেওঁ তোক চিনি পাবই এতিয়া মা আৰে সেইজনী বৰষা নহয় জানো হয় নবৌ হয় আপুনি মোক চিনি পাইছোঁ আকৌ কিয় চিনি নাপাম বাৰু তোক আমাৰ গাঁৱৰে ছোৱালীজনীক মই বাৰু চিনি নাপামনে কিন্তু তোৰ কি হৈছে বৰষা ইমান কম বয়সীয়া ছোৱালীজনীক ইমান বয়স হৈছে যেন লাগিছে যে এই নবৌ ইমান বছৰৰ আগত আপুনি মোক দেখিছিলে কমেও 15-16 বছৰতকৈ বেছিয়ে হ'ল এতিয়ানো মই আৰু ক'ত তেনেকুৱা হৈ থাকিম আৰে বৰষা এইবোৰ কি কৈছ তই সিদিনাখন তোক দেখিছিলোঁ তই কৈছ 15-16 বছৰ আগত দেখিছিলোঁ ৰাজীৱ নবৌ তাৰমানে আগৰ কথাবোৰ এতিয়াও মনত পৰা নাই পেহী মোৰ তেনেকুৱাই লাগিছে কিন্তু মায়ে যে ভালকৈ কথা বতৰা পাতিব পাৰিছে সেইটো দেখিয়ে মোৰ ভাল লাগিছে চাবচোন সোনকালে মাৰ সকলো কথা মনত পৰিব কি হ'ল বৰষা ক আকৌ 15-16 বছৰ পাৰ হৈ গ'ল মানে হয় নবৌ আপোনাৰ সেই এক্সিডেণ্টটো হোৱা 15-16 বছৰ পাৰ হৈ গ'ল আৰু তেতিয়াৰ পৰাই আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা ঠিক নাছিল ইমান যে চিকিৎসা কৰোৱা হ'ল আপোনাৰ কিন্তু এতিয়াহে গৈ চিকিৎসাই কামত দিছে মই বিশ্বাসেই কৰিব পৰা নাই সেই 15-16 বছৰৰ কথা মোৰ যে একো মনত নাই চিন্তা নকৰিবা মা সোনকালে তোমাৰ সকলো মনত পৰিব মা তই মোৰ মা বুলি কৈছ যে তাৰমানে তই মোৰ ৰাজীৱ হয় নবৌ ইয়ে আপোনাৰ ল'ৰা ৰাজীৱ আপুনি যে সদায় ৰাজীৱক বিচাৰি ফুৰে ৰাজীৱ সদায় আপোনাৰ ওচৰতে আছিল কিন্তু আপুনিহে চিনি পোৱা নাছিল মোৰ ল'ৰা ৰাজীৱ ইমান ডাঙৰ হৈ গ'ল আৰু মই ইমান দিনে তাক ইমান বেয়া ব্যৱহাৰ কৰি আহিছিলোঁ মা বুলি সি বাৰে বাৰে মোৰ কাষ চাপিব চেষ্টা কৰিছিল কিন্তু মই তাক দেখিয়ে খেদাই দিছিলোঁ মোক বেয়া নাপাবি হ'ব পাই হাচোন মোৰ ওচৰলৈ নাকান্দিবা মা নাকান্দিবা তুমি যে শেষত মোক চিনি পালা সেইটোতে মোৰ বহুত বেছি ভাল লাগিছে মা তুমি যে মোক কেতিয়াবা চিনি পাবা সেই আশাটো মোৰ লাহে লাহে নাইকিয়াই হৈ যাব ধৰিছিল দেৰিকৈ হ'লেও যে তুমি মোক চিনি পালা এতিয়া মোক আৰু এইখন পৃথিৱীত একোৱেই নালাগে মা মোৰ ল'ৰা ৰাজীৱ সেই সৰুকালৰ ৰাজীৱটো এতিয়া ইমান ডেকা হৈ গ'লি মই তোক ডাঙৰ হোৱা চাব নোৱাৰিলোঁ হ'ব পাই কিন্তু কোনো কথা নাই এতিয়াৰ পৰা মই আৰু তোক 1 ছেকেণ্ডৰ কাৰণে মোৰ চকুৰ পৰা আঁতৰ হ'ব নিদিওঁ মা ময়ো তোমাৰ ওচৰতে থাকিম সদায় তোমাৰ ওচৰৰ পৰা ক'লেও নাযাওঁ মই ইমান বছৰৰ পৰা তোমাৰ মুখৰ পৰা এষাৰ মৰমৰ মাত শুনিবলৈ মোৰ মনটো কিমান চটফটাই আছিল সেইটো কেৱল মইহে বুজি পাওঁ ভগৱানে যে আমালৈ চকু মেলি চালে এতিয়া আৰু মই তোমাৰ মৰমৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ কি হৈছে
কস্তুৰী মোক ভালকৈ নোকোৱা কিয় তুমি এনেকৈ কন্দা কটা কিয় কৰি আছা সৰুৰ পৰা তোমাক কিমান মৰমত ডাঙৰ কৰিলোঁ আমি টোপ এটা পৰিব দিয়া নাছিলোঁ তোমাক তোমাৰ চকু পানী তোমাৰ পাপা আৰু মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ কোৱাচোন মাজনী কি হৈছে তোমাৰ এনেকৈ কন্দা কটা কিয় কৰি আছা তুমি মোক কিছু সময় অকল হৈ থাকিব দিয়া মা মা বুলি তোমাক কম নে নকম সেইটো মোৰ এটা চিন্তা হৈ গৈছে কি সেইবোৰ তুমি কি কৈছা কস্তুৰী তুমি মোক মা বুলি নকয় আৰু কাক মা বুলি ক'বা তোমালোকে মোৰ পৰা ইমান ডাঙৰ কথা এটা কিয় লুকুৱালা মা মোৰ দেখোন গোটেই জীৱনটোৱে মিছা হৈ গ'ল কি লুকুৱালো তোমাৰ পৰা কস্তুৰী তোমাক কোনে কি কৈছে মোক ভালকৈ কোৱাচোন কোনে কৈছে সেইবোৰ বাদ দিয়া কিন্তু মই সকলো গম পালোঁ এতিয়া মা প্লিজ মোক অলপ দেৰি অকলে থাকিব দিয়া সকলো গম পালা মানে কি গম পালা তুমি কস্তুৰী সকলো বুজি পাৰোঁ নুবুজাৰ ভাও নকৰিবা মা তোমালোকে যে মোক তুলি লৈছিলা মই তোমালোকৰ নিজৰ ছোৱালী নহয় সেই কথা তোমালোকে মোক আগতেও কৈ দিব পাৰিলা হ'লে বিশ্বাস কৰা মা সকলো কথা গম পালেও মই তোমালোকক নিজৰ মা দেউতাক দৃষ্টিয়ে চালোঁ হ'লে এতিয়াৰ দৰে ভাল পালোঁ হ'লে শ্ৰদ্ধা কৰিলোঁ হ'লে কিন্তু মোৰ পৰা এইবোৰ কথা কিয় লুকুৱাই ৰাখিলা মোৰ জীৱনৰ ইমান ডাঙৰ কথা এটা মোক কিয় জনোৱা নাছিলা আগতে